মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত এনকাউণ্টাৰ কৰিবলৈ কয় আপোনালোকে নিউজ কৰিছে মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰ কৰিব কওঁতে সকলোৱে নামানে যিবিলাক বিষয়ে এনকাউণ্টাৰ কৰিছে সুপ্ৰিম কোৰ্টে সেই লোকসকলক নোটিছ দিছে কৈফত তলব কৰিছে এতিয়া সেইসকলে বুন্দাপৰ দি সুপ্ৰিম কোৰ্টৰ বেঞ্চত বহি আছে আমাৰ যিসকল অফিচাৰে এনকাউণ্টাৰ কৰিছে আশ্চৰ্যিত হৈছে ৩,০০০ বিঘা মাটি আদানীক দিয়াৰ কাৰণে জাজে কি ধৰণে কৈছে গোটেই ভাৰতৰ মানুহ অকল অসম নহয় ভাৰতৰ মানুহ স্তম্ভিত হৈছে জাজে ক'বলগীয়া হৈছে এখন ডিষ্ট্ৰিক্ট আদানীক দি দিছে সেইখিনি কাৰ মাটি সেইখিনি হ'ল ট্ৰাইবেল মাটি কোন ট্ৰাইবেল মাটি 6 শিডিউল এৰিয়াৰ মাটি 6 শিডিউল এৰিয়াত ট্ৰাইবেলৰ বাহিৰে বেলেগ কোনো মানুহে মাটি কিনিব নোৱাৰে 50,000 বিঘা মাটি তেনেকৈ আপোনাৰ কাৰ্বি আংলঙত 6 শিডিউল এৰিয়াত ট্ৰাইবেলৰ মাটি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে তেওঁলোকে মাটি দি দিছে গতিকে আপুনি যেটো কৈছে যে কি কৈছে আপুনি বনাঞ্চলৰ মাটি বুলি কোৱা হৈছে বনাঞ্চলৰ মাটি বেদখল কৰা বুলি কৈছে এই অঞ্চল ইমিডিয়েটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে মই ভাবোঁ যে কৈফত তলব কৰিব লাগে কাৰণ তাত চৰকাৰী আঁচনি বোলে তেওঁ কোৱাৰ দৰে আগৰ কংগ্ৰেছৰ দিনত দিয়া নাই জেজেএম আঁচনি তেওঁৰ দিনত দিছে তেওঁ চেংচন কৰিছে এজ এ CM তেওঁ এপ্ৰুভেল দিছে এইবিলাক কাৰ পইচা হাজাৰ হাজাৰ টকা খৰচ কৰি কোটি কোটি টকা খৰচ কৰি চৰকাৰী আঁচনি দিয়াৰ সময়ত সেইখিনি তেওঁ দেখা পোৱা নাছিল আজি কোটি কোটি টকা নষ্ট কৰি যে তেওঁ যে কেৱল ৰাজনৈতিক উদ্দেশ্য পৰিণিতভাৱে গোটেই আকাশ বতা যে আপোনাৰ প্ৰদূষিত কৰি যে কৰিছে তেওঁ কি কাৰণে হে আঁচনি দিলে সেইখিনি কাৰ পইচা গ'ল সেইখিনি আজি ক্ষমতাৰ বলত অফিচাৰবিলাকে এই কথাবিলাক কৰি আছে কিন্তু অফিচাৰবিলাক য'তে নাথাকক এটা সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব উদাহৰণস্বৰূপে পাঞ্জাৱত এনেধৰণৰ ঘটনা হৈছিল এজন SI নিয়ম বহিৰ্ভূত হিচাপে কাম কৰিছিল তাৰপিছত তেওঁ প্ৰমোশ্যন হৈ DGP হ'ল সেই DGP জনক এতিয়া ফাটেকত দিছে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিছে সুপ্ৰিম কোৰ্টে গতিকে আজি যিসকলে ক্ষমতাৰ বলত হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি উঠা বহা কৰিছে সেই লোকসকলে আইনৰ আওতাত আহিব কাৰণ নীতি বহিৰ্ভূতভাৱে আইন বহিৰ্ভূতভাৱে চৰকাৰৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো তেওঁলোকে গাৰ বলেৰে যি দুখীয়া মানুহক অত্যাচাৰ কৰিছে নিশ্চয়কৈ দুদিন পিছত হ'লেও আইনগতভাৱে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা হ'ব স্যাৰ গোৱালপাৰা জিলাত যি উচ্ছেদ হৈছিলে ঠিক দিব পাৰিব কিন্তু মুখ্যমন্ত্ৰীটো বাচি যাব মুখ্যমন্ত্ৰীটো কৈ যাব যে মই কৈ দিছোঁ যে আইন মানি পেলাই কৰিবা অফিচাৰ কেইজনে যিকেইজনে এনেধৰণে অন্যায় কাম কৰিছে মই আপোনালোকক স্পেচিফিকেলি এইখিনি দিয়ক সেই অফিচাৰসকলৰ ইণ্ডিভিজুৱেলি কণ্টেম্প্ট হ'ব চৰকাৰী হিচাপে নহয় আৰু ইণ্ডিভিজুৱেল কণ্টেম্প্ট যেতিয়া হ'ব তেতিয়া সেই ডিচিজন সেই বিষয়াজনে ইণ্ডিভিজুৱেলি উকিল ধৰি তেওঁ কোৰ্টত নিজৰ জবাব দিব লাগিব তাত কোনো চৰকাৰৰ আপোনাৰ পইচা নিদিয়ে যদি 100জন মানুহক কৰিছে 100জনে যদি কণ্টেম্প্ট কৰে 100টাক 100জন উকিল ধৰিব লাগিব 1000জনে যদি হয় 1000 কণ্টেম্প্ট কৰিব লাগিব আপোনালোকে চাওক দুখীয়া মানুহৰ অন্ন ঘৰ এনেকৈ ভাঙি অন্যায়ভাৱে যি এটা নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ গৈছে এই কথাটো হিতৰ বিপৰীতে হ'ব আজি যেটো আপোনাৰ অৰ্ডাৰ আপোনাৰ পাইছে এই কথাবিলাক আমি কৈছোঁ তেতিয়া যে ফৰেষ্টৰ মাটি নহয় বুলি সাৰ্কুল অফিচাৰে কৈছে সাৰ্কুল অফিচাৰ DCয়ে কৈছে সাৰ্কুল অফিচাৰ মানে DC তাৰ মানিৰ মালিক সেইখিনি RTI কৈছে যে সেইখিনি আমাৰ ৰেকৰ্ড মতে কোনো ধৰণৰ ফৰেষ্টৰ মাটি নহয় বেকডেটত আপোনাৰ এতিয়া কৰাৰ এটা সিস্টেম কৰিছে এই কথা বতৰাবিলাকো আপোনাৰ সকলো কথা ধৰা পৰিব চনত এবাৰ আমাৰ ডাঙৰ এটা অসমে শিক্ষা পাব কেনেকৈ হিমন্ত বিশ্ব শৰ্মা এজন ট্ৰাইবেল বিৰোধী লোক যিয়ে নহওক আমাৰ বিৰোধী হ'লেও UPPLৰ লগত সন্ধি আছিল বিজেপি সেই ঠাইত সোমাব পৰা হোৱা নাছিল মৰম তৰম কৰি তেওঁলোকৰ ঘৰত সোমাই এতিয়া সেই ঘৰৰ পৰাই UPPLক অতৰাই পেলাই তেওঁ নিজৰ ঘৰ দখল কৰিবলৈ গৈছে তেওঁহে দখলদাৰী এতিয়া দুটা বড়ো তিনিটা গ্ৰুপ কৰি পেলাইছে এই বড়োসকলৰ মাজত তিনিটা গ্ৰুপ কৰি তাৰ মাজতে তেওঁ বৈতৰণি পাৰ হ'বলৈ গৈছে গতিকে এই কথাবিলাক আপোনাৰ সদায় নচলে আপোনাৰ আজি যেটো বড়োসকলৰ মাজত ভাগ কৰিবলৈ খুজিছে এই কথাটো বড়োসকলেও বুজি পাইছে তাত থকা নন বড়োসকলেও বুজি পাইছে গতিকে
এতিয়া তেওঁ ভাবিছিল ক্ষমতাৰ ৰাগিত মত্ত হৈ এইখিনি কৰিব, কিন্তু আপোনালোকে জানে যদি তেওঁলোকে ইমান মানুহৰ প্ৰতি বিশ্বাসটো আছে, এতিয়াতো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেওঁতো বিভিন্ন আঁচনি দি আছে, এতিয়া আঁচনি যদি দি আছে ভোট চুৰ কৰিব লাগে কিয়? ভোটটো চুৰ কৰাৰ কি প্ৰয়োজন আছে? যেনেকৈ কোনোবা এজন ল'ৰাই পৰীক্ষা দিব যাওঁতে ভালকৈ নপঢ়ি পেলাই তেওঁ টুকুৰা লৈ যায়, চুৰ কৰে, কিয় কৰে? যে তেওঁৰ আত্মবিশ্বাস নাই যে মই প্ৰশ্ন অহাৰ লগে লগে মই কৰিব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহৰ প্ৰতি আত্মবিশ্বাস নাই, কাৰণ তেওঁ জনজাতিসকলক ঠগাইছে, আমাৰ ট্ৰাইবেল লোকসকলক ঠগাইছে। ট্ৰাইবেল এজনক মুখ্যমন্ত্ৰী অসমৰ ৰাইজে দিছিল, আমাৰ নীতি আদৰ্শৰ লগত মিল নাই, বেকডোৰ দি হৈ গ'ল। জনজাতিৰ লোকসকল তেওঁৰ প্ৰতি একেবাৰে ক্ষুব্ধ হৈ আছে। 6টা জনগোষ্ঠী, আজি মই আগতে স্পেচিফিক কথা কৈছোঁ, 6টা জনগোষ্ঠী জনজাতি দিম বুলি 100 দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে ভোট গোটেই মানুহখিনি ল'লে। আজি মই বাৰম্বাৰ পাৰ্লিয়ামেণ্টত প্ৰশ্ন সুধিছোঁ আৰু তেওঁলোকে কৈছে যে RGI দোহাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ জনজাতি নিদিয়ে। কি কাৰণে নিদিয়ে? জনজাতি দিলে অসমৰ টোটেল পপুলেশ্যন হ'ব 51%, আৰু যেতিয়া 51% টোটেল পপুলেশ্যনটো হ'ব, তেতিয়া যিকোনো দল ক্ষমতালৈ আহিলে এজন জনজাতিৰ লোক মুখ্যমন্ত্ৰী হ'ব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনিতো ভূমিপুত্ৰ, জনজাতিৰ পক্ষে কথা কয়, যদি পক্ষে কয় আপুনি মুখ্যমন্ত্ৰীৰ পদটো এজন জনজাতিৰ লোকক দি দিয়ক। আৰু আমিও কৈছোঁ যে 6 জনগোষ্ঠীক আপোনালোকে যেতিয়া কৰিব, আমাৰ দল আহিলেও আমি যিসকলৰ সংখ্যাগৰিষ্ঠতা আছে সেই লোকসকলক মুখ্যমন্ত্ৰী পদ দিম, কাৰণ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যাৰ যিটো হিচ্ছা সেইটো পাব লাগিব, যাৰ যিটো আপোনাৰ ভাগিদাৰীটো সিমানে পাব লাগিব। গতিকে এই কথাবিলাক এতিয়া ৰাইজৰ মনলৈ আহিছে, সকলো আজি ক্ষুব্ধ হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি 6 জনগোষ্ঠী ক্ষুব্ধ, মুখ্যমন্ত্ৰীৰ প্ৰতি আপোনাৰ আজি টি গাৰ্ডেনৰ মানুহ ক্ষুব্ধ, 350 টকা দিম বুলি কৈ ট্ৰাইবেল দিম বুলি দিয়া নাই। লোৱাৰ আছামত কোচ ৰাজবংশী লোকসকল ৰখি আছে যে আমাক প্ৰতাৰণা কৰিলা, আগতে আমাৰ কংগ্ৰেছে অৰ্ডিনেঞ্চ কৰি আমাক ট্ৰাইবেল দিছিলে, তাৰ ফলত এজন MLA হৈছিল, আমাৰ ল'ৰাবিলাক ডক্টৰ হৈছিল, ইঞ্জিনিয়াৰ হৈছিল। আজি চুতীয়া সম্প্ৰদায়ৰ লোকসকল, মৰাণ মটকসকল, বঙালী হিন্দু মানুহখিনিয়েও এতিয়া ক্ষুব্ধ হৈছে, কাৰণ বঙালী হিন্দু মানুহখিনিৰ ইমান ভোট দিয়াৰ পিছতো এজন মন্ত্ৰী ব্ৰহ্মপুত্ৰ ভেলীত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নাই। তেওঁ ইয়াত আহি সেইবিলাক কথা ক'ব নালাগিছিল, কিন্তু বিজেপিয়ে কি কৈছে? বিজেপিয়েতো কৈছে বাংলাদেশী থাকিব পাৰিব ইয়াত, নাই কোৱা? কওক, 2014লৈকে বাংলাদেশী থাকিব পাৰিব বুলি তেওঁলোকে কৈছেনে নাই? আমি সেই কথাটো কণ্ডেম কৰিছোঁ দেই। তেওঁ যিটো কৈছে সেই কথাটো নস্যাৎ কৰিছোঁ, সেই কথাটো হ'ব নোৱাৰে। অসম চুক্তিভিত্তিত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো লোক থকাটো আমি নিবিচাৰোঁ, আমি সেইখিনি মানুহ ইয়াৰ পৰা বিতৰণ কৰাটো বিচাৰোঁ। তাৰ আগত অহা সকলো লোকক লৈ NRCত নাম অন্তৰ্ভুক্ত হৈছে। 19 লাখ মানুহক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে ৰাষ্ট্ৰসংঘত যিটো জনাইছে, সেই লোকসকলক সেই যিটো আপোনাৰ তেওঁলোকে সিদ্ধান্ত লৈছে সেইটোত আমি একমত। কিন্তু আপুনি যিজনৰ নাম ক'লে মই সেইটো মই চিনিও নাপাওঁ, জানিও নাপাওঁ, তেওঁক আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। আৰু বিজেপিয়ে যে কৈছে যে বাংলাদেশী ইয়াত, সুৰটো চাবচোন, কথাখিনি একেই, বাংলাদেশী থাকিব পাৰে বুলি কৈছে আৰু এইটো থাকিব পাৰে বুলি কৈছে। তাৰমানে বিজেপিৰ লগত কিবা এটা মিল আছে। মুখ্যমন্ত্ৰীৰ বিজেপিয়ে কৈছে বাংলাদেশী থাকিব পাৰে, কৈছেনে নাই? এটা আমি বুজি পোৱা নাই কথাটো, কোৱা নাই নেকি? 2014 চনলৈকে বাংলাদেশী ইয়াত থাকিব পাৰে বুলি কোৱা নাই জানো? এতিয়া তেওঁ কৈছে বাংলাদেশী থাকিব পাৰে। আমি কণ্ডেম কৰিছোঁ সেই কথাখিনি, আমি নস্যাৎ কৰিছোঁ এই কথাখিনি। এই কথাখিনি আমি মানি লওঁ, আমি অসম চুক্তিভিত্তিত হ'ব লাগে, এই কথাটো স্পষ্টকৈ আমি সকলো ফালে কৈছোঁ। বিজেপিয়েতো কৈছে, মোৰ বোধেৰে বিজেপিৰ লগত কিবা মিল আছে, নহ'লে বিজেপি আৰু তেওঁৰ সুৰ একেই কিয় হ'ব? বিজেপি কোৱা নাই জানো? আপুনি ধৰিব পৰা নাই কথাটো। বিজেপিয়ে বাংলাদেশী থাকিব লাগে বুলি কৈছেনে নাই? কৈছেনে নাই? আপোনালোকে অলপ কনফিউজ কৰিছে। 2014লৈকে বাংলাদেশী থাকিব লাগে বুলি তেওঁলোকে কৈছেনে নাই? তেওঁ কৈছেনে নাই? মই কৈছোঁ যে তেওঁ আৰু এওঁৰ কিবা মিল আছে, আমি কথাখিনি নস্যাৎ কৰিছোঁ। এই কথাখিনি আপোনালোকে পাৰিলে দি দিব, ৰাইজে বিচাৰ কৰিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।